ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱা থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যা সন্মুখত আৰু বৰদোৱা থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে সেইখিনি আপোনালোকে বুজি পায়। মই ভাল পালোঁ যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল, আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল, আজি দিলীপ শইকীয়া এখেতক আমি দেখাই নাপাওঁ। তো পুৰণি বিজেপিবোৰ গ'লেই, অগপ দল গ'লেই, এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব।